एजीपी जिंदाबाद 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 मेरुन्नेसा जिंदाबाद 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 উন্নয়ন খণ্ডৰ অন্তৰ্গত অৰ্থাৎ ঠেকামাৰী ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত আজি দুখন জিপিৰ গাঁও পঞ্চায়তৰ নিৰ্বাচিত হ'ব সভাপতি সভানেত্ৰী শপত গ্ৰহণৰ সৈতে আৰু আমি বেছিকৈ আনন্দিত যে আজিৰ দিনটো আমাৰ আৰু বেছি ভাল। আমি বহুদিনত অপেক্ষা কৰি আছিলোঁ সুখচৰ মলাখোৱা যোৱাবাৰো দেখিছিলোঁ। অলপ পিছত আকৌ সংখ্যাগৰিষ্ঠ প্ৰায় 9জন সদস্য লৈ আমাৰ সভাপতি সভানেত্ৰী আকৌ হ'ব আৰু 15 বছৰ পিছত আমাৰ সুখচৰ গাঁও পঞ্চায়তত আমাৰ সভানেত্ৰী প্ৰায় 9জন সমৰ্থিত সদস্যৰ সৈতে আজি নিৰ্বাচিত হৈ গ'ল মেহুন্নেছা। আমি যথেষ্ট আনন্দিত, আমি অপেক্ষা কৰি আছিলোঁ যে সুখচৰ গাঁও পঞ্চায়তখন আমি দখল কৰিব লাগিব। উত্তৰাঞ্চলৰ এটা ঐতিহাসিক এটা গাঁও পঞ্চায়ত, গতিকে এভাৰেজত আমি দেখিছোঁ যে আমাৰ 35খন গাঁও পঞ্চায়তৰ ভিতৰত আমাৰ 20খনমান মিনিমাম হৈ যাব। নিৰ্দলীয় যদি পাঁচ ছয়টা গাঁও পঞ্চায়তে যদি নিৰ্দলীয় হয়, ইতিমধ্যে 4-5টাই আমাৰ হ'ব। আমাৰ সহযোগিতাত হৈছে, নিৰ্দলীয় যদি হৈছে আমাৰ সহযোগিতাত হৈছে বেছিভাগ। সেই হিচাপে আমি আৰু বেছি আগবাঢ়ি যাম। গতিকে মই আশাবাদী যে কামিং MLA ইলেকশ্যনৰ 9 মাহ পিছতে MLA ইলেকশ্যন হ'ব। যথেষ্ট ফলপ্ৰসূ হ'ম আমি। গাঁও পঞ্চায়ত বহুত ইম্পৰ্টেণ্ট MLA ইলেকশ্যনৰ কাৰণে, যিহেতু এণ্টি ইনকামবেঞ্চিও নহ'ব এইবাৰ গাঁও পঞ্চায়তৰ বডি, তেওঁলোকৰ ইম্পৰ্টেঞ্চ থাকিব ৰাইজৰ ওচৰত। আৰু এইবাৰ যিহেতু এভাৰেজত আমাৰ বহু বেছি আমাৰ গাঁও পঞ্চায়ত থাকিব, গতিকে গোটেই সমষ্টিত আমাৰ এভাৰেজত প্ৰত্যেকটো অঞ্চলত আমাৰ গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী আৰু সদস্যসকলে জঁপিয়াই পৰিব নেক্সট ইলেকশ্যনৰ কাৰণে। গতিকে নেক্সট ইলেকশ্যন যিহেতু বহুত ইম্পৰ্টেণ্ট আছে। যোৱা 10টা বছৰ আমি মাৰ খালোঁ, চৰকাৰ এফালে থাকে, ইফালে MLA এফালে থাকে। যদি MLAবিলাক হৈ যায়, MLAও তেওঁলোকৰ ইণ্টাৰেষ্টত কাম কৰা দেখা যায়, সমষ্টিৰ ইণ্টাৰেষ্টত কাম কৰা দেখা নগ'ল। কিন্তু ৰাইজেও এইবাৰ সজাগ হৈছে, যাৰ ফলত আমাৰ প্ৰতি যথেষ্ট আগ্ৰহিত, আমাৰ প্ৰতি আশাবাদী, আমাৰ ওপৰত আস্থা ৰাখিছে, যাৰ ফলত এইবাৰ পঞ্চায়তত অধিক চিট আমাক দিছে। গতিকে আমি নিষ্ঠাবান সহিত আমি আশা ৰাখিছোঁ চৰকাৰ আমাৰ ফালে আছে। আমি বেছিকৈ কাম কৰিম। য'ত যি সমস্যা আছে, য'ত পঞ্চায়ত নহ'ব, পঞ্চায়তৰ প্ৰতিনিধিসকলৰ দ্বাৰা আমি চৰকাৰৰ ওচৰত প্ৰতিনিধিত্ব কৰিব, তেওঁলোকে চৰকাৰৰ ওচৰত যাব। বিগ স্কিম যিবিলাক আছে, ডাঙৰ স্কিম, তেওঁলোকে আমি আশা ৰাখিছোঁ তেওঁলোকে পাৰিব। য'ত প্ৰটেকশ্যনৰ নিচিনা সমস্যা আছে, মই ভাবোঁ যে আমাৰ প্ৰতিনিধিসকল, আমাৰ চৰকাৰ, আমাৰ দল চৰকাৰ মিত্ৰজোঁট ইতিমধ্যে আমাক জনাইছে, তেওঁলোকে ভাল পাইছে। আৰু ইতিমধ্যে আপোনালোকে হয়তো গম পাইছে যে এজনৰ পিছত এজন মন্ত্ৰী আহি আছে আমাৰ সমষ্টিত। 18জন মন্ত্ৰী আহিব উইথিন এ ভেৰি শ্বৰ্ট পিৰিয়ড। আৰু 1-2 মাহৰ ভিতৰত মষ্ট প্ৰবলি অহা মাহৰ লাষ্টৰ ফালে বা মিডিল ছাইডত মুখ্যমন্ত্ৰী ডাঙৰীয়াত আহিব। আমাৰ সমষ্টিখন টাৰ্গেট কৰিছে যাতে চৰকাৰৰ ফালে MLA বিধায়কজন জয়লাভ কৰে, তাৰ কাৰণে চৰকাৰৰ ফালৰ পৰা পদক্ষেপ লৈছে। ইতিমধ্যে প্ৰিন্সিপাল ছেক্ৰেটাৰী, এডিশ্যনেল চিফ ছেক্ৰেটাৰী আৰু বহুত বিভাগীয় কৰ্তৃপক্ষ আহি থাকিব, আৰু মন্ত্ৰীসকলে এজনো বাদ নাথাকিব। তাৰ মানে কি, 18জন মন্ত্ৰী উইথিন এ ভেৰি শ্বৰ্ট পিৰিয়ড, কম সময়ৰ ভিতৰত যেতিয়া মানকাছৰ আহিব, নিশ্চয় মানকাছৰবাসী গম পাই যাব যে আমাৰ সমষ্টিখনৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে, দলে গুৰুত্ব দিছে। আৰু অহা নিৰ্বাচনত যাতে ইয়াৰ প্ৰাৰ্থী জয়লাভ কৰে, মিত্ৰজোঁটৰ প্ৰাৰ্থীজন জয়লাভ কৰে, তাৰ বাবে তেওঁলোকে প্ৰস্তুত হৈছে। আৰু 9 মাহৰ ভিতৰত মই ভাবোঁ যে আমাৰ সমষ্টিবাসী ৰাইজ আনন্দিত হ'ব, ভাল পাব, চৰকাৰৰ পদক্ষেপবিলাক দেখিব। আমাৰ সমষ্টিৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ তেওঁলোকৰ হাতৰ মুঠিত লৈ আছে, যে সমষ্টিখন ক'ত কি অৱস্থাত আছে, ক'ত প্ৰটেকশ্যনৰ প্ৰয়োজন আছে, ক'ত বিভাগীয় ক'ত কমি আছে, এইবিলাকৰ খবৰ ইতিমধ্যে লৈ আছে। আপোনালোকে নিশ্চয় জানে, আপোনালোকৰ সাংবাদিক বন্ধু, আপোনালোকে হাতী মাৰি দেখি আছে যে এজনৰ পিছত এজন মন্ত্ৰী, অফিচাৰ্ছ, তেওঁলোকে এইবিলাক তেওঁলোকক ষ্টাডি কৰিবলৈ পঠাইছে মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰী য'ত আহি আছে, গতিকে মানকাছৰৰ নিচিনা অঞ্চলটোত গুৰুত্ব দিয়া এইটো মানে আছে। অৰ্থাৎ মই আশা ৰাখি যে সমষ্টিবাসী ৰাইজ যাতে বুজি পায় যে চৰকাৰে ইমান মন্ত্ৰী কিয় পঠাই আছে, ইমান অফিচাৰ কিয় পঠাই আছে, যাতে ৰাইজে এইবাৰ বুজি পায়। আৰু ৰাইজে যাতে এইবাৰ
সঠিক পদক্ষেপ লয় যাতে চৰকাৰৰ পক্ষত যাতে বিধায়ক নিৰ্বাচন কৰে মই ভাবোঁ তেনেহ'লে সোণেপে সুহাগা হ'ব মানকাছৰ 30-40 বছৰ আগুৱাই যাব 5 বছৰৰ ভিতৰত আমি আশা ৰাখিছোঁ আৰু সৰ্বশেষত পঞ্চায়ত যিসকল পঞ্চায়ত প্ৰতিনিধি আমাৰ জয়লাভ কৰি আছে সকলোৰে পৰা মই সহযোগিতা বিচাৰিছোঁ য'ত জিকিছে যাতে পঞ্চায়ত প্ৰতিনিধিসকল ৰাইজক লগত ৰাখি যাতে ভাল কাম কৰাৰ চেষ্টা কৰে ৰাইজৰ বিপদ আপদত থিয় হয় আৰু স্মল যিবিলাক স্কিম আছে তেওঁলোকে মিলা প্ৰীতিৰে যাতে য'ত ইফ নেচেচেৰী য'ত বেছি প্ৰয়োজন আছে তাত স্কিমবিলাক আগত ধৰে এনেকৈ এভাৰেজত যাতে জিপিখন ধুনীয়াকৈ সজাই পৰাই যাতে তুলি ধৰিব পাৰে খুব কম সময়ৰ ভিতৰত তাৰ বাবে আমাৰ দল আৰু আমি তেওঁলোকৰ লগত আছোঁ